যমুনামুখ সমষ্টি অন্তৰ্গত আমবাৰীত দিলৱাৰা বেগম চৌধুৰীৰ নিৰ্বাচনী ৰণদংকা। মৰামত অনুষ্ঠিত ৰাইজৰ দলৰ অধিৱেশনত দলৰ সম্পাদিকা নিৰ্বাচিত হৈ তেওঁ গৃহ সমষ্টি যমুনামুখত আৰম্ভ কৰিছে নিজৰ নিৰ্বাচনী প্ৰচাৰ। আমবাৰীত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে দিলৱাৰা বেগম চৌধুৰীয়ে। ভাষণ প্ৰসংগত তেওঁ কয় যে ৰাইজে বিচৰা দৰে ৰাইজৰ দলৰ হৈ ৰাইজৰ বাবে কাম কৰি যাব। যমুনামুখ সমষ্টিৰ সমূহ ৰাইজে বিচাৰি আছিল যে মই ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলাৰ কাৰণে। আৰু যোৱাকালি মই 3 দিন আগত মৰাণত গৈছিলো এখন ৰাইজৰ দলৰ যিটো যোৱাকালি মুকলি সভা হৈছিল। মই ভাবাই নাছিলো যে কেন্দ্ৰই মোক নেতৃত্ব যিটো দায়িত্ব অৰ্পণ কৰিছে। মই আশাবাদী যে যমুনামুখ সমষ্টিৰ সকলো ৰাইজৰ দোৱা আৰু আশীৰ্বাদ মোৰ ওপৰত আছে, কাৰণ নতুন দলৰ প্ৰতিষ্ঠা যিদিনাখন হৈছে সেইদিনাখন অসমৰ দায়িত্ব মোৰ হাতত দিয়া হৈছে। আৰু যমুনামুখ সমষ্টিৰ ৰাইজে মই যেতিয়া 3 মাহৰ পৰা গোটেই সমষ্টি ৰাইজৰ সন্মুখত গৈ আছো, সেই সকলো ৰাইজে মোক কৈছিলে, বাইদেউ আপুনি ৰাইজৰ দলৰ পৰা আহক, আমি দল বেলেগ যি দলত আছো আমি ওলাই আহিম। গতিকে মই আজি ক'ব বিচাৰো ৰাইজে যে ৰাইজে বিচৰা দলতে মই যাব বিচাৰো। আৰু মই এনেকুৱা এজন নেতাৰ তলত কাম কৰিব বিচাৰো, যিজন অখিল গগৈ দেৱৰ নিচিনা এজন নেতাৰ তলত মই কাম কৰিব বিচাৰো। আৰু যিজন নেতাই আমাৰ দুখীয়াৰ হৈ মাত মাতিছে, যিজনে আজি এবছৰৰ পৰা কাৰাবন্দী হৈ আছে, আমাৰ যিসকল ভূমিহীন মানুহৰ মাটিৰ পট্টাৰ কাৰণে, যি মূল্যবোধ যি বস্তুৰ দাম বেছি হোৱাৰ কাৰণে আন্দোলন কৰিছিলে, আন্দোলনত তেওঁ জঁপিয়াই পৰিছিলে। গতিকে এনে এজন নেতাক আমি এইবাৰ যমুনামুখ সমষ্টিখন তেখেত যে 1 বছৰ আমাৰ মাজত নাছিলে, অকলশৰীয়া জীৱন কটাইছিলে এখন কাৰাবাসত, আমি যমুনামুখ সমষ্টিখন তেখেতক উপহাৰ হিচাপে দিব বিচাৰো এইবাৰ জয়ী কৰি। আপুনি মানে কাক বেছিকৈ প্ৰত্যাহ্বান জনাব বিচাৰে? মই ইয়াত কাকো প্ৰত্যাহ্বান জনাব নিবিচাৰো, কাৰণ এইবাৰ ৰাইজ সচেতন হৈছে আৰু সজাগ হৈছে। ৰাইজেও বিচাৰি আছে যে আমি আৰু পুৰণা সব দল আমি দেখিলো, এইবাৰ আমি নতুন দলত যাব বিচাৰো। আৰু অখিল গগৈৰ নিচিনা এজন মহান ব্যক্তি আমাৰ সন্মুখত আছে। গতিকে সকলো ৰাইজে বুজি পাব আৰু সকলো ৰাইজে এইবাৰ অখিল গগৈ দেৱক আৰু ৰাইজৰ দলক সমৰ্থন জনাব গোটেই অসমত। আপোনাৰ মানে আৰু এটা কথা আছে, আপোনালোকৰ বাইজান বহুজান বুলি এটা কথা আছে, এইটো চাওক, এইটো আপোনালোকে পৰিয়াল কেন্দ্ৰিক কলেও নহব, কাৰণ এইটো বিগত বহুতবাৰ আপোনালোকে মোৰ ইণ্টাৰভিউ পাইছিলে। মই যমুনামুখ সমষ্টিত মৰহুম আলহাজ খলিলুৰ ৰহমান চৌধুৰী চাহাবৰ ছোৱালী, কিন্তু মই ৰাজনীতিলৈ আহিছো ইমদাদ আলী চাহাবৰ পত্নী হিচাপে। গতিকে মই বেলেগ এখন পৰিয়ালৰ পৰা আহিছে, মোৰ সন্মুখত কোন আহিব কোন নাহিব এইটো লৈ মই ব্যস্ত নহয়। মই এতিয়া ৰাইজৰ মাজত ৰাইজৰ দললৈ যাব বিচাৰো। তেওঁৰ ব্যক্তিগত কথা হ'ব। চাওক, মই এজিপিৰ পৰা নেখেলো, মই প্ৰথমত কৈছো, আৰু বিজেপিৰ পৰা নেখেলো। মই এনেকুৱা দলৰ পৰা খেলিব বিচাৰো। প্ৰত্যেক মিডিয়াৰ আগত কৈছিলো যে মই এনেকুৱা এটা দলৰ পৰা খেলিব বিচাৰো যি দল গোটেই সমষ্টিৰ ৰাইজে ভাল পাব আৰু দুখীয়াৰ হকে যোনে মাত মাতিব। আৰু মই দুখীয়াৰ কাৰণে ওলাই আহিছো, ৰাইজৰ কাৰণে ওলাই আহিছো, মই ৰাইজৰ দল লৈ আহিম। আপুনি আমবাৰী ৰাইজক কি ক'ব? আমবাৰী ৰাইজক এইটোৱে ক'ব বিচাৰো যে আপোনালোক সকলোকে ধন্যবাদ জনাইছো। আজি যে আমবাৰী ৰাইজে মোক, যি কৃষক সংগ্ৰামী বন্ধুসকলে মোক সন্মান জনাইছে, এওঁলোকক ক'ব বিচাৰো আমি সকলো এক কওঁ যে অসমীয়াত যেনেকৈ কৈ আছে ওলাই আমি সকলো ওলাই আহিম এইবাৰ অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আৰু ৰাইজৰ দলৰ কাৰণে। আমবাৰীৰ পৰা ৰুহুল আলমৰ সহযোগত জুবাইৰ আহমেদৰ ৰিপৰ্ট, লাইভ নিউজ অসম।